এতিয়া প্ৰশ্ন হ'ব বাকি 13,000 কি হল ইয়াৰ উত্তৰ মই দিব লাগিব প্ৰথম এই সময়ছোৱাত আবেদনত মই লিখিলো যে মই গৰু কিনিম গাখীৰৰ ব্যৱসায় কৰিম কিন্তু টকাটো পোৱাৰ পিছত মই খুলিলো গেলামালৰ দোকান বা মই খুলিলো ব্ৰইলাৰ ফাৰ্ম কাগজত খেলিমেলি হল সেই কাৰণে তেওঁলোক আজি ইয়াত আহিব পৰা নাই মই উদ্যোগ বিভাগক অনুৰোধ কৰিম যে এটা আমি সুযোগ দিব লাগে যে পুৰণা ট্ৰেডৰ জায়গাত নতুন ট্ৰেডটো লিখিবৰ কাৰণে যাতে আজি নহা যুৱক যুৱতীসকলেও এটা সুযোগ পায় আজি যি যুৱক যুৱতীসকলে দ্বিতীয় কিস্তি ইয়াত পোৱা নাই তেওঁলোকক আমি 90 দিনৰ আৰু সুযোগ দিম অহা 90 দিনত তেওঁলোকে যদি প্ৰথম 1 লাখ টকা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহলে অহা বছৰ 15 আগষ্টৰ আগতে আমি তেওঁলোককো আৰু 1 লাখ টকাটো দিয়াৰ আমি ব্যৱস্থা কৰিম তাৰ মানে আজি নহা মানে ফেল কৰা বুজোৱা নাই আজি নহা মানে 60 নম্বৰ পাব লাগে আমি 50 পাইছো আৰু কষ্ট কৰিলে আমি 10 নম্বৰ পাব পাৰিম হয়তো আজি 13,000 পালে বাকি সকলে 3 মাহ দেৰি কৈ পাব নিৰাশ আৰু হতাশা হোৱাৰ কোনো কাৰণ নাই কিন্তু মোক কোৱা মতে 1,500-2,000 ল'ৰা ছোৱালীয়ে একেবাৰে টকাটো খৰচ কৰা নাই তেওঁলোকক মই কিমান সহায় কৰিব পাৰিম ময়ো নাজানো কিন্তু যি সকলে টকাটো খৰচ কৰিছে কিন্তু অলপ পিছ পৰি আছে তেওঁলোকক আমি নিশ্চিতভাৱে আৰু 1 লাখ টকা দিয়াৰ বাবে চেষ্টা কৰিম